নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সফলতা পাবলৈ কেইটামান বিশেষ চমৎকাৰী উপায় আজি আপোনালোকলৈ আগবঢ়াইছো। এই উপায়সমূহ বা এই কামসমূহ আপোনালোকে কাইলৈ কৰিব লাগিব, মানে সৰস্বতী পূজাৰ দিনা কৰিব লাগিব। আৰু যিমান পাৰে সিমান আপোনালোকে এই কামখিনি যদি কৰে তেনেহলে সফলতা পোৱাত আপোনালোকক কোনেও ৰখাব নোৱাৰিব। প্ৰথমতে কওঁ, সৰস্বতী পূজাৰ দিনা মা সৰস্বতীয়ে মানুহৰ জিভাত যিকোনো এটা সময়ত দিনটোৰ ভিতৰত অৱস্থান কৰে। সেয়েহে অহাকালিলৈ মানে সৰস্বতী পূজাৰ দিনা আপোনালোকে যিমান পাৰে সিমান ভাল কথা ক'ব। ভাল ইচ্ছা যদি কিবা আছে সেই কথাটো কৈ থাকিব মনে মনে, বা আপোনালোকে যি কথাই ক'ব সেই ভাল কথাটোহে ক'ব। কাৰণ যি কথা ক'ব সেই কথা সঁচা হ'ব, আৰু কোন সময়ত হ'ব সেইটো জনা নাযায়। কিন্তু যিকোনো এটা সময়ত মা সৰস্বতীয়ে কাইলৈ দিনটোৰ ভিতৰত মানুহৰ জিভাত অৱস্থান কৰে। আৰু মা সৰস্বতীয়ে ৰাতিপুৱা ৩:১০ পৰা ৩:১৫ ভিতৰৰ সময়খিনিত মানুহৰ জিভাত অৱস্থান কৰে। আৰু কাইলৈ বিশেষভাৱে সেই সময়খিনিত মা সৰস্বতীয়ে অৱস্থান কৰাটো নিশ্চিত হয়। সেয়েহে আপোনালোকে সেই সময়খিনিতো যদি আপোনালোকৰ কিবা ইচ্ছা আছে, আপোনালোকৰ যদি কিবা সমস্যা সমাধান হোৱাটো বিচাৰে, সেই সময়খিনিৰ ভিতৰতে ক'বলৈ নাপাহৰিব। লগতে ব্ৰহ্ম মুহূৰ্তত, কাইলৈ ব্ৰহ্ম মুহূৰ্তত বা আপোনালোকে অন্য দিনাও কাইলৈৰ পৰা আৰম্ভ কৰি ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিত মানে ৪ বজাৰ পৰা আৰম্ভ কৰি ৫:৩০টাৰ ভিতৰত যিকোনো মনৰ ইচ্ছা আপোনালোকে প্ৰকাশ কৰিব পাৰে, মা সৰস্বতীৰ পূজা কৰিব পাৰে বা মন্ত্ৰও গাব পাৰে, যিকোনো ইচ্ছা আপোনাৰ পূৰ্ণ হ'বৰ বাবে। সৰস্বতী পূজাৰ দিনা পূজাৰ শুভফল পোৱাৰ বিশেষ শুভ সময় হৈছে ৰাতিপুৱা সূৰ্যোদয়ৰ পৰা ২.৫ ঘণ্টা সময়ৰ ভিতৰত আৰু সন্ধিয়া সূৰ্যাস্তৰ পিছত ২.৫ ঘণ্টা সময়ৰ ভিতৰত। এই সময়খিনিৰ ভিতৰত আপোনালোকে চাকি দিবলৈ নাপাহৰিব, বা আপোনালোকে যদি পূজা কৰিম বুলি ভাবিছে তেনেহলে পূজাও যদি কৰে তেনেহলে বিশেষভাৱে শুভ ফল লাভ কৰিব। দ্বিতীয়তে, আপোনালোকে যদি কোনো শুভ কাম আৰম্ভ কৰিম বুলি ভাবিছে, যদি আপোনালোকে ঘৰত প্ৰৱেশ কৰিম বুলি ভাবিছে, ঘৰ বনোৱা ষ্টাৰ্ট কৰিম বুলি ভাবিছে, বা গাড়ী কিনিম বুলি ভাবিছে, বা কিবা বিশেষ বস্তু কিনিম বুলি ভাবিছে আৰু শুভ সময় নাজানে, শুভ দিন নাজানে, বা আপোনালোকে যিকোনো শুভ কামৰ বাবে ভাল দিন বিচাৰি পোৱা নাই, তেনেহলে কাইলৈ দিনটো বিশেষ দিন। যিকোনো ধৰণৰ শুভ কামৰ বাবে বিশেষ সফলতা দিয়ে যদিহে আপুনি কাইলৈ এই দিনটোত যিকোনো শুভ কাম আৰম্ভ কৰে। সেয়েহে কাইলৈ আপোনালোকে কৰিব পাৰে যি মনৰ ইচ্ছা আছে আপোনালোকৰ শুভ কাম কৰাৰ, আৰু আপোনালোকে দিন বাৰ নাজানে তেনেহলে কাইলৈ নিশ্চয় আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব, আৰু কৰিলে আপোনালোকে সফলতা পোৱাটো নিশ্চিত হ'ব। যিহেতু সৰস্বতী পূজাৰ দিনা কোনো ধৰণৰ পঞ্চাং চোৱা বা চোৱা চিতা কৰাৰ দৰকাৰ নহয়, কোনো লগ্ন বিচাৰ কৰাৰো দৰকাৰ নহয়, যিকোনো কাম কৰিলে শুভ ফল পোৱা যায়। তৃতীয়তে, যিসকল ল'ৰা ছোৱালীয়ে কোনো পৰীক্ষা দিব বা আপোনালোকে কম্পিটিটিভ এক্সাম হওক বা যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে আপোনালোক সাজু হৈছে বা পৰীক্ষা দিবলগীয়া আছে তেনেহলে, আৰু যিসকল ল'ৰা ছোৱালী পঢ়া শুনাত ভাল নহয়, পঢ়িবলৈ মন নকৰে, মন নবহে, তেওঁলোকৰ বাবেও এইটো বিশেষ উপায় আপোনালোকে কৰিব পাৰে। সেই ল'ৰা বা ছোৱালীজনীৰ হাতেৰে ৩১ পাহ সৰিয়হৰ ফুল অহাকালিলৈ শিৱ মন্দিৰত শিৱলিংগত অৰ্পণ কৰিব। আৰু অৰ্পণ কৰোঁতে মহাদেৱক আপোনালোকে প্ৰাৰ্থনা কৰিব যে আপোনালোকৰ যেন পঢ়া শুনাত ভাল হয়, ভাল যাতে বিদ্যা সুবুদ্ধি জ্ঞান লাভ কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিব মনে মনে। তাৰপিছত আপোনালোকে ওম এইং নমঃ মানে মা সৰস্বতীৰ বীজ মন্ত্ৰটো ৩ বাৰ জপ কৰিব। এইদৰে যদি অহাকালিলৈ সৰিয়হৰ ফুল শিৱলিংগত অৰ্পণ কৰে নিজ হাতেৰে, তেনেহলে বিদ্যা বুদ্ধিত পাৰ্গত হয় লোক আৰু সকলো বাধা দূৰ কৰি সফলতা পাবলৈ সক্ষম হয়। তাৰপিছত অহাকালিলৈ মা সৰস্বতীৰ নামত যি আপোনালোকে ঘৰতেই পূজা আগবঢ়াব, মানে চাকি জ্বলাব, তাতে আপোনালোকে হালধি বা কেশৰ আগবঢ়াব মাৰ চৰণত। তাৰপিছত সেই কেশৰ বা হালধিৰে আপোনালোকৰ যি পঢ়া কিতাপ আছে সেই কিতাপত এইং লিখিবলৈ নাপাহৰিব, মানে অসমীয়াত হ'লে ঐং হয়, ঐং শব্দটো লিখিবলৈ নাপাহৰিব। এইটো হৈছে মা সৰস্বতীৰ বীজ মন্ত্ৰ, আৰু কাইলৈ পূজা কৰাৰ পিছত এইদৰে কিতাপত হালধি বা কেশৰেৰে লিখিবলৈ নাপাহৰিব। যিসকল সৰু বাচ্ছাৰ পঢ়া শুনা কৰোঁতে অসুবিধা বা কষ্ট হয়, কথা ক'ব নোৱাৰে ভালকৈ, বা যিসকলে নতুনকৈ পঢ়া শুনা আৰম্ভ কৰিব তেওঁলোকৰ বাবেও কৰিব পাৰে, বা অন্যসকলেও কৰিব পাৰে। আপোনালোকক লাগিব মৌজোল আৰু অনামিকা আঙুলিৰে মৌজোল স্পৰ্শ কৰি জিভাত লিখি দিব ঐং শব্দটো, মানে ঐং মা সৰস্বতীৰ যিটো বীজ মন্ত্ৰ সেইটো। সৰু বাচ্ছা হ'লে জিভাত আপোনালোকে ডাঙৰে লিখি দিব ঐং বুলি। অহাকালিলৈ পূজা কৰাৰ পিছত জিভাত লিখি দিব হাতৰ অনামিকা আঙুলিৰে মৌজোলেৰে ঐং বুলি। পিছৰ উপায়টো হৈছে অহাকালিলৈ পূজা কৰোঁতে
মালৈ মানে মা সৰস্বতীলৈ মৌৰ পাখি অৰ্পণ কৰিবলৈ নাপাহৰিব। মানে মা সৰস্বতীলৈ অৰ্পণ কৰি চৰণত ৰাখি দিব আৰু গোটেই ৰাতিটো সেইদৰে ৰাখি দিব। পিছদিনাখন মা সৰস্বতীৰ ওচৰৰ পৰা সেই মৌৰা পাখি আনি কিতাপৰ ওপৰত বা কিতাপৰ সন্মুখত মানে পঢ়া টেবুলত ৰাখি দিব। কেইবাটাও মৌৰা পাখি এইদৰে মাৰ চৰণত ৰাখিব পাৰে আৰু পিছদিনাখন আনি আপোনাৰ কিতাপসমূহৰ মাজে মাজে ৰাখিব পাৰে। পিছৰ উপায়টো হৈছে অহাকালিলৈ মানে সৰস্বতী পূজাৰ দিনা পূজা কৰোঁতে মা সৰস্বতীৰ চৰণত আপুনি লিখা কলম বা আপুনি যিটা কলমেৰে লিখিব সেই কলমকেইটা আপুনি মা সৰস্বতীৰ চৰণত ৰাখি দিব। গোটেই ৰাতিৰ বাবে ৰাখি দিব। পিছদিনাখন আনি আপুনি টেবুলত ৰাখিব বা পৰীক্ষালৈ যদি যায় তেনেহ'লে সেই কলম লৈ যাবলৈ নাপাহৰিব। আৰু এটা কাম কৰিব পাৰে, কলমকেইটা আপোনালোকে যদি ঘৰত পূজা কৰা নাই তেনেহ'লে এগছি চাকি জ্বলাব। যিটো সময় দিয়া হৈছে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত বা তাৰ পিছত সূৰ্যোদয়ৰ 2.5 ঘণ্টা সময়ৰ ভিতৰত আপোনাৰ বাওঁ হাতৰ তলুৱাত কলমকেইটা ল'ব, সোঁ হাতেৰে ঢাকিব। তাৰ পিছত 21 বাৰ 31 বাৰ বা 108 বাৰ মা সৰস্বতীৰ ওম এইং নমঃ মন্ত্ৰ জপ কৰিব। তাৰ পিছত সেই কলমকেইটা মা সৰস্বতীৰ চৰণত বুলি পূজা ঘৰতে ৰাখি দিব গোটেই ৰাতিৰ বাবে। পিছদিনাখন আনি আপুনি লিখিব পাৰিব বা পৰীক্ষালৈ যাওঁতে লৈ যাব। শেষৰ উপায়টো হৈছে অহাকালিলৈ আপোনালোকে মা সৰস্বতীৰ চৰণত অৰ্পণ কৰিব আলতা। আলতা পূজাৰ দোকানত কিনিবলৈ পোৱা যায়। সেই আলতা কিনি আনি আপোনালোকে মা সৰস্বতীৰ চৰণত অৰ্পণ কৰিব। মানে আলতাৰ বটলটো মা সৰস্বতীৰ চৰণত ৰাখি দিব। গোটেই ৰাতিৰ বাবে সেইদৰে ৰাখি দিব। তাৰপিছত আপোনালোকে পূজা ঘৰতে ৰাখিব পাৰে আৰু প্ৰত্যেক পূৰ্ণিমাৰ দিনা আপোনালোকে ল'ৰা ছোৱালীক সেই আলতাৰ ফুট দিবলৈ নাপাহৰিব। সৰস্বতী পূজাৰ এই বিশেষ উপায়সমূহৰ ভিতৰত আপুনি যিকেইটা পাৰে সেইকেইটা কৰিব বা সকলোকেইটা পাৰিলে গোটেইকেইটাই কৰিব আৰু সফলতা নিশ্চয় আপোনালোকে লাভ কৰিব। আৰু এটা কথা জনাই থওঁ, যিসকল নতুন দৰ্শক তেওঁলোকৰ বাবে অহাকালি ৰাতিলৈকে মানে 12টা বজাৰ ভিতৰত আপোনালোকে 15 তাৰিখে যিখন লটাৰী হ'ব সেই লটাৰীখনৰ প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব ভাগ ল'বৰ বাবে। আৰু তাৰ পিছত মানে 15 তাৰিখে আপোনালোকে উত্তৰ দিব নোৱাৰিব। সেইদিনা লটাৰী খেলখন অনুষ্ঠিত হ'ব আৰু ৰাতিলৈকে আপোনালোকক বিজয়ীসকল ঘোষণা কৰা হ'ব আৰু লগতে 29 ফেব্ৰুৱাৰীৰ লটাৰীৰ প্ৰশ্নটো জনোৱা হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।